বন্ধুসকল, জীৱনত ধনী হ'ব যদি বিচাৰে তেন্তে এই সাতোটা আদৰ্শ জীৱনত কোনো ব্যক্তিৰ আগত প্ৰকাশ কৰিব নালাগে। আপোনাৰ যিমানেই সাজ বিশ্বাসী নহওক কিয়, যদি এই সাতোটা আদৰ্শ আপোনাৰ অন্তৰত ৰাখিব পাৰে তেন্তে নিশ্চয় আপোনাৰ ধনী ব্যক্তি হোৱাত বেছি সময় নালাগে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে কথাটো বুজি পাব। বলক বিষয়টো আৰম্ভ কৰোঁ। এদিন মাতা পাৰ্বতীয়ে ভগৱান শিৱক প্ৰশ্ন কৰিছিল যে সেই ব্যক্তিজন উদাস মনেৰে কিয় বহি আছে। তেন্তে ভগৱান শিৱই উত্তৰ দিলে যে প্ৰিয়ে, মানৱ নিজৰ জীৱন কালত এইটো প্ৰমুখ সাতোটা আদৰ্শ কোনো ব্যক্তিক কোৱা উচিত নহয়, কিন্তু তেওঁলোক সকলোকে প্ৰকাশ কৰি ফুৰে, যিটো কাৰণত মানৱ সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেতিয়া মাতা পাৰ্বতীয়ে সুধিলে, এইটোৰ কিনো সাতোটা আদৰ্শ, কৃপা মোক কওকচোন। প্ৰিয়ে শিৱই ক'লে, ধ্যান দি শুনক। মানৱ জাতিৰ এই সাতোটা আদৰ্শ প্ৰথমটো হৈছে নিজৰ সমস্যাৰ কথা আনৰ আগত প্ৰকাশ কৰি দয়াৰ পাত্ৰ হৈ আনৰ সহায় লোৱাৰ ভুল কেতিয়াও নকৰিব। হ'ব পাৰে আজি আপোনাৰ সমস্যাৰে দেখি দয়া কৰি সহায় কৰিব, কিন্তু ভৱিষ্যতে আপোনাৰ এই সহায়টোত লৈ আপোনাৰ ওপৰত সুবিধা ল'ব, আৰু যদি আপোনাৰ পৰা কোনো সুবিধা নাপায় তেন্তে আপোনাৰ এই সহায়টোক লৈ আনৰ আগত আপোনাক মজাক বা নিচা দেখুওৱা কোনো চিন্তাবোধ নকৰিব। গতিকে নিজৰ সমস্যা আনৰ আগত দেখুৱাব নালাগে, লাগিলে এসাঁজ খাই এসাঁজ লঘোণে থাকিও বাচি থাকক। দ্বিতীয় বিষয়টো হৈছে নিজৰ অতীত হৈ যোৱা নিজৰ ভুল আৰু ভৱিষ্যতে কৰিবলগীয়া নিজৰ ৰণনীতি। আপুনি ভাবক, অতীতত কৰি যোৱা কিছুমান ভুলৰ বিষয়ে যদি আনৰ আগত প্ৰকাশ কৰে তেন্তে সেই ব্যক্তিজনে কেনে অনুভৱ কৰিব বা আপোনাৰ ওপৰত কেনে ধাৰণা কৰিব। অতীতৰ সেই ভুলটো শুধৰাই ঘূৰি আনিবতো নোৱাৰে, গতিকে সেই ভুল আনৰ আগত প্ৰকাশ কৰি কি লাভ। আপোনাৰ অতীতৰ অন্ধকাৰ চৰিত্ৰটো আনৰ আগত কোৱা মানে আপোনাৰ এটা চৰিত্ৰ আনে জনা, যাৰ ফলত ভৱিষ্যতে সেই ব্যক্তিজন আপোনাক সেই দৃষ্টিৰে চাব, আৰু আপুনি ভৱিষ্যতে কৰিবলগীয়া ৰণনীতি বা কাৰ্যসূচী আনক প্ৰকাশ কৰিব, যি ব্যক্তি আনৰ জীৱনৰ কোনো অংশই নহয়। গতিকে তেনে ব্যক্তিক নিজৰ ভৱিষ্যতৰ কৰিবলগীয়া কাৰ্যসূচী প্ৰকাশ কৰি কি লাভ। সেই ব্যক্তিসকল আপোনাৰ সহায়টো কৰিব নোৱাৰে, কিন্তু আপোনাৰ ভৱিষ্যতে আগবাঢ়ি যোৱাত নিশ্চয় বাধা হ'ব পাৰে। তৃতীয় বিষয়টো হৈছে নিজৰ ঘৰৰ বিষয়। নিজৰ ঘৰৰ ভিতৰত পৰিয়ালৰ যিকোনো সদস্য, মা দেউতা, ভাই ককাই, ল'ৰা ছোৱালী, স্বামী স্ত্ৰীৰ মাজত হোৱা বিষয় বা সমস্যাবোৰ আনৰ আগত প্ৰকাশ কৰাটো উচিত নহয়। এই সকলোবোৰ বিষয় নিজৰ পৰিয়ালৰ মাজতেই আবদ্ধ কৰি ৰাখিব লাগে। নহ'লে আনৰ আগত প্ৰকাশ কৰা মানে আনে এই বিষয়টোৰ সহায়ত নকৰে, কিন্তু আপোনাৰ সমস্যাবোৰহে বঢ়াই দিব আৰু আপোনাৰ ঘৰখনত সমস্যাহে সৃষ্টি কৰিব। চতুৰ্থ বিষয় হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, নিজৰ ঘৰত আমদানি কৰি অনা বিষয়। কাৰণ আপোনাৰ ঘৰত আমদানি হোৱা যিকোনো বস্তু বা টকা পইচা আনৰ আগত প্ৰকাশ কৰিলে সেই ব্যক্তিজন আপোনাৰ ওপৰত সময়ত সুবিধা গ্ৰহণ বিচাৰিব, আৰু যদি সুবিধা নাপায় বা আপোনাৰ পৰা সেই বিচৰা সহায় নাপায় তেন্তে আপোনাক বেয়া পাব। কাৰণ আপোনাৰ সহায় কৰা বস্তু বা টকা থাকিও সহায় নাপালে সেই ব্যক্তিৰ মাজত তৰ্ক বা কাজিয়াৰ সংঘাতৰ সৃষ্টি হ'ব। কম উপাৰ্জন হ'লে আপোনাক মজাক কৰিব, আৰু বেছি উপাৰ্জন কৰা জানিলে আপোনাৰ পৰা সহায় বিচাৰিব। পঞ্চম বিষয়টো আপুনি চিৰদিনৰ বাবে মনত ৰাখিব, সেইটো হৈছে নিজৰ দুৰ্বলতা আৰু নিজৰ ক্ষমতা। যদি নিজৰ দুৰ্বলতা আৰু নিজৰ ক্ষমতা আপুনি জানে তেন্তে আপোনাৰ সমান বুদ্ধিমান ব্যক্তি আন কোনো নাই। যদি আপোনাৰ দুৰ্বলতা আনে জানে তেন্তে আনে সেই দুৰ্বলতাৰ ওপৰত আপোনাৰ পৰা সুবিধা ল'ব, আৰু যদি আপোনাৰ ক্ষমতাৰ বিষয়ে জানে তেন্তে আপোনাৰ সেই ক্ষমতাৰ আপোনাৰ দুৰ্বলতা হৈ পৰিব। কাৰণ আনে যদি আপোনাৰ সেই ক্ষমতাৰ বিষয়ে জানে তেন্তে আনে তাৰ সুৰুঙা বিচাৰি ল'ব। আপোনাৰ সেই দুৰ্বলতা বা ক্ষমতা নিজৰ স্বামী বা যদি পুৰুষ হয় তেন্তে নিজৰ স্ত্ৰীৰ আগতো প্ৰকাশ কৰিব নালাগে, নহ'লে জীৱনভৰ তুমি দুখী হৈ থাকিবলগীয়া হ'ব পাৰে। ষষ্ঠম বিষয়টো হৈছে আপোনাৰ মিত্ৰ আৰু শত্ৰু। যদি নিজৰ মিত্ৰৰ বিষয়ে আনক প্ৰকাশ কৰে তেন্তে আপোনাৰ সেই মিত্ৰৰ সৈতে লগ হৈ আপোনাক বিশ্বাসঘাতক কৰিব পাৰে। আপোনাৰ গভীৰ বন্ধুক আপোনাৰ পৰা দূৰত কৰিব পাৰে, চেষ্টা কৰিব পাৰে, কিন্তু সাধাৰণ লোকে তেনেকুৱা নকৰে। কিন্তু আপোনাৰ শত্ৰুই সেই সুবিধা ল'ব পাৰে, আৰু আপোনাৰ শত্ৰুক আনৰ আগত প্ৰকাশ কৰিব নালাগে,
কাৰণ যদি আজি আপোনাৰ ভাল বন্ধু এজনে আপোনাৰ সৈতে কিবা কাৰণত শত্ৰু হৈ তেন্তে আপোনাৰ সেই শত্ৰুৰ সৈতে লগ হৈ আপোনাক পৰাস্ত কৰিব পাৰে। সেয়েহে আপোনাৰ বিশ্বাসী বন্ধুক আপোনাৰ শত্ৰুৰ কথাটো প্ৰকাশ নকৰিব। সপ্তম বিষয়টো হৈছে অৰ্থাৎ শেষ বিষয়টো হৈছে আপোনাৰ যদি কোনোবা দান কৰা যায় তেন্তে সেই কথা আনক কোৱাটো উচিত নহয়, অন্যথা আপোনাৰ সেই দান কৰাৰ উদ্দেশ্য অৰ্থহীন হৈ বা বেকাৰ হৈ পৰিব। আপুনি নিজৰ দানৰ কথা আনক প্ৰকাশ কৰে যে মই কিমান দানবীৰ হয়, তেন্তে আপোনাৰ মনত এটা অহংকাৰ উৎপন্ন হ'ব। সেয়েহে আপুনি যদি দান কৰা বিষয়টো যিমানেই নীৰৱে ৰাখিব সিমানেই ভাল ফল পাব। উদাহৰণস্বৰূপে যদি আপোনাৰ সোঁ হাতে দান কৰিলে বাওঁ হাতে যেন নাজানে তেনেকুৱা হোৱা উচিত। এইকেইটা পৰামৰ্শ ভগৱান শিৱই পাৰ্বতীক কৈ আছিল। গতিকে ৰাইজ এই পৰামৰ্শ আপোনালোকে যিমান পাৰে সিমানে মানি চলাৰ চেষ্টা কৰিব আৰু দেখিব ভৱিষ্যতে আপোনাৰ জীৱনত সুখ শান্তি বজাই থাকিব। গতিকে শেষত ভিডিঅ'টো লাইক কৰিব নাপাহৰিব যাতে এনেকুৱা মটিভেশ্যন ভিডিঅ' বনোৱাত উৎসাহিত হয়। আৰু নতুন যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আইকনটো অলপ টিপি থৈ দিব যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। ধন্যবাদ। ওম নমঃ শিৱায়।